নমস্কাৰ সকলোকে এছজি ইনফৰমেশ্যনৰ এটি নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু 1 মে শ্ৰমিক দিৱস, প্ৰথমে প্ৰত্যেকগৰাকী শ্ৰমিকক তথা কৰ্মখৰি খোৱা মানুহক শ্ৰমিক দিৱসৰ শুভেচ্ছা জনাইছোঁ। লগতে আশা কৰিছোঁ প্ৰত্যেকগৰাকী কৰ্মখৰি খোৱা মানুহে নিজৰ কৰ্মৰ উচিত মূল্য সদায় পাই যাওক। আজি পিছে এই 1 মে দিনা শ্ৰমিক দিৱসৰ দিনটোত আজি ধুদৰ কথাহে পাতিম। এতিয়াৰ ধুদ আকৌ নহয় দেই। ধুদ মানে কি শব্দটো আপোনালোকে জানেই চাগে, নিশ্চয় শুনিছে, আৰু বহুতে চাগে ধুদ বুলি গালি খাইও পাইছে। ধুদ মানে হৈছে যে যিসকলে বহি খাই ভাল পায়, কৰ্ম নকৰাকে বহি খাই ভাল পায়, সেই মানুহবোৰকে ধুদ বুলি কয়। আমি নাজানো জানো, সকলোৱে জানো। এতিয়া কথাটো হৈছে আমি এতিয়া যুগৰ ধুদৰ কথা নাপাতো দেই, আমি পাতিম আহোম ৰাজত্ব কালৰ ধুদৰ বিষয়ে, যাৰ দ্বাৰা স্বৰ্গদেউ গদাধৰ সিংহই ধুদৰ আলি নিৰ্মাণ কৰাইছিল। ধুদ বুলি ক'লে আমি যিহেতু সকলোৱে জানো যে কৰ্ম কৰি খাই মানে কাম কৰিবলৈ একদমেই ভাল নাপায়, এলাহ কৰে, ভাল নাপায়। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ৰাজত্ব কালত কি হৈছিলে, মানে ৰাজ্যত ধুদৰ সংখ্যা যথেষ্ট বৃদ্ধি পাবলৈ ধৰিলে। মানে সেই সময়ত মানে কি হৈছিলে, ধুদবিলাকক বাকী ৰাজ্যৰ মানে দেশৰ প্ৰজাসকলে সহানুভূতিৰ চকুৰে চাইছিলে। মানে কাম কৰি নাখালেও তেওঁলোকে ব্যৱস্থা পাইছিলে, মানে বহি বহি খাবলৈ পাইছিলে, সুবিধাবিলাক পাইছিলে। মানে ধৰক মানে যেতিয়া মানুহে সুবিধাবিলাক পায়, বহি বহি খাবলৈ আৰম্ভ কৰে, তেতিয়া মানে কি হয়, ৰাজ্যখনৰ জানো উন্নতি হ'ব? আৰু কি হ'ল, যেতিয়া দেখিলে যে এছাম ধুদে তেনেকে বহি বহি খাবলৈ পাইছে, তেতিয়া আচল ধুদতকৈ মানে নকল ধুদহে বেছি বৃদ্ধি পালে। তেওঁলোকো মানে বহুত মানুহে কাম নকৰা হৈ থাকিলে, মানে বহুত ধুদ, মানে ৰাজ্যত ধুদৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ইমান ধুদ ওলালে, এনেকুৱা হ'ল যে কোন আচল ধুদ কোন নকল ধুদ মানে ধৰিব নোৱাৰা হৈ থাকিলে। আৰু সেইটো কাৰণে কি হ'ল, গদাধৰ সিংহৰ চিন্তা হ'ল যে ৰাজ্যখনত কি হ'ব, এনেকৈ যদি ধুদৰ সংখ্যা বৃদ্ধি পাই থাকে, যদি কাম কৰি খোৱা মানুহৰ সংখ্যা কমি যায়, ধুদৰ সংখ্যা বাঢ়ি যায়, তেতিয়া ৰাজ্যখনৰ উন্নতি কেনেকৈ হ'ব? সেই বিষয়ে মানে তেওঁৰ চিন্তা হ'ল। আৰু তেওঁ চিন্তা কৰি মানে ভাবিলে যে নাই, এই কথা নহয়, যে তেনেকেতো মানুহক বহি বহি খাবলৈ দিব নোৱাৰি, আচল ধুদখিনি উলিয়াব লাগিব, নকল ধুদখিনি মানে যেনেকে দুধ কা দুধ পানী কা পানী, ধুদ কা ধুদ কৰিব লাগিব, মানে আচল ধুদখিনি উলিয়াব লাগিব। তেওঁ সেইটো কাৰণে কি কৰিলে, ভাবিলে, মনতে বুদ্ধি ভাবিলে যে কি কৰা যায়, যি কৰিলে যাতে আচল ধুদখিনি উলিয়াব পাৰে, নকল ধুদখিনিৰ পৰা বাছি উলিয়াব পাৰে। তাৰমানে নহ'লেতো ৰাজ্যত ধুদৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ এটা বুদ্ধি ভাবিলে। তেওঁ কি কৰিলে, এদিন সকলো ধুদকে মানে মতাই পঠালে। সকলো ধুদকে এটা নিৰ্দিষ্ট জেগালৈ মাতিলে, আৰু ধুদবিলাক আহিলেও ৰজাৰ নিৰ্দেশ যিহেতু মানিবই লাগিব, সকলো ধুদেই আহিছে। আৰু তাৰ মাজতে কিছুমান ধুদে আকৌ ভাবিছে ৰজাৰ ঘৰৰ পৰা কিবা সুবিধা পাম নেকি, সেই আশাটো আহিছিলে। আৰু তাৰপিছত কি কৰিলে, ৰজাই তেওঁলোকক মাতি এটা ডাঙৰ ঘৰত তেওঁলোকক ৰাতিটো থাকিবলৈ দিলে। সকলো ধুদক খোৱা পানীৰ ব্যৱস্থা কৰি দিছে, সকলো ব্যৱস্থা কৰি দিছে, ৰাতি থাকিব দিছে মুঠতে। তাৰপিছত কি কৰিলে, ৰজাই ঘৰটোত বাহিৰৰ পৰা জুই লগাই দিলে। কি হ'ল, ঘৰটো জ্বলিছে। জ্বলাৰ উমান পাই একাংশ ধুদ মানে পলাবলৈ ধৰিলে, পলাই পত্ৰং দিলে। মানে একাংশ নহয়, বেছিভাগ ধুদেই মানে পলাই পত্ৰং দিলে। আৰু পলাই পত্ৰং দিলে মানে কি, সিহঁত প্ৰকৃত ধুদ নাছিলে। প্ৰকৃত ধুদ হ'লেতো তেওঁলোকে এলাহ লাগিলে হয়, কিন্তু সিহঁত প্ৰকৃত ধুদ নাছিলে, সেইকাৰণে তেওঁলোকে দৌৰি পলাবলৈ লাগিলে, মানে বেছিভাগ ধুদেই পলালে। তাৰ মাজত কেইটামান ধুদহে থাকিলে, যি ঘৰটো জ্বলি যোৱাৰ পিছতো, ঘৰটো জ্বলি থকাৰ পিছতো তাতে সোমাই শুই থাকিলে। আৰু তাতকৈ ইণ্টাৰেষ্টিং কথা, মোৰ মানে বুৰঞ্জী পঢ়োঁতে এইটো বহুত ইণ্টাৰেষ্টিং লাগিলে, যে ধুদবিলাক মানে আমিতো কাহিনীবিলাকৰ জৰিয়তে মানে ইতিহাস পঢ়িলেহে জানো ন, বা কাহিনীৰ জৰিয়তে আমি গোটেইখিনি গম পাওঁ। মানে সেই কাহিনীটো মানে মোৰ ভাল লাগিলে ইতিহাসৰ মানে বুৰঞ্জীত পঢ়ি, যে কি হ'ল, ধুদবিলাক মানে ধৰক ধুদবিলাক কেইটামান ধুদ থাকিলে ন, প্ৰকৃত ধুদকেইটা ওলাই পৰিলে। সেই প্ৰকৃত ধুদকেইটা শুই থাকোঁতে কি হ'ল, যেতিয়া ঘৰখন জ্বলি আছে, ধুদকেইটা শুই আছে, আৰু তাৰপিছত মানে সিহঁতি পিঠিটো পুৰিছে, পিঠিটো পুৰোঁতে সিহঁতি ইকাতিখ শুই থাকিলে। তাৰপিছত কি হ'ল, পিঠি পুৰোঁতে ওচৰতে ধুদখিনি শুই আছে ন, এটা ধুদে আনটো ধুদক কৈছে যে পিপু মানে কি, এতিয়া মানে গোটেই সিহঁতৰ বাক্যটো কমপ্লিট কৰি ক'বলৈও এলাহ, তাৰমানে পিপু মানে কৈছে, পিঠিটো পুৰিছে মানে। তাৰপিছত আনটো ধুদে আকৌ মাত লগায়, সি মানে সিফালে তাৰমানে কি হৈছে, যে পিঠিটো পুৰিলত সিহঁতে এফালে যদি পিঠি তাপটো লাগিছে ন, সিহঁতে ইকাতি হৈ শুই থাকিলে। তাৰমানে কোনো পধ্যে নুঠে, এইফালে জুই জ্বলি যিয়ে হওক লাগিলে, সিহঁতক মুখৰ মাতটো উলিয়াবলৈকে এলাহ। মানে আচল ধুদ, মানে ধুদৰো ধুদ মানে।
মানে কি হ'ল সিহঁতৰ পিঠিটো পুৰিলেতো এটা চাইড পুৰিছে নহয় হ'ব দে এইটো চাইডে শুই থাকো তেনেকুৱা নিচিনা হৈছে তাৰপৰা ভাবিলে ৰজাই এই কথা দেখি ভাবিলে কথাটো বিষম এনেকেতো ধূপখিনি মানে তেওঁলোকতো মৃত্যুমুখত পৰিব তাৰপিছত ৰজাই কি কৰিলে মানুহ লগাই হাকতি লগাই সিহঁতক জুইৰ পৰা টানি আনিছে তাৰমানে নহ'লেতো সিহঁতি মানে ইমানেই এলাহ সিহঁতি মৰি যাবলৈকো তাৰমানে সিহঁতৰ এলাহ ইমানেই এলাহ মানে সিহঁতে জুই জ্বলি আছে ইফালে কাটি কাটি গৈ শুই আছে মানে সেইটো কাহিনী অলপ ইণ্টাৰেষ্টিং লাগিলে সেইকাৰণে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু কি হৈছে তাৰপিছত ৰজাইটো গম পাই গ'ল যে কোনখিনি আচল ধূত আৰু কোনখিনি নকল ধূত তাৰপিছত কি হ'ল ৰজাইটো এতিয়াতো গম পাই গ'ল কোনখিনি ধূত হয় এতিয়া নকল ধূতখিনি যিখিনি পলাই গুচি গৈছিলে ন পলাই পত্ৰং দিলে আচল ধূতখিনিকতো তেওঁলোকে ৰজাই একো নকৰিলে তেওঁলোকতো আচল ধূত ন কিন্তু নকল ধূতখিনি যিখিনিয়ে বহি বহি ৰাজ্যত খাই আহিছিলে ৰাজ্যত কিবা দেশত কিবা কাম কৰিব লাগিব বুলি ৰজা ঘৰৰ বা কিবা কাম কৰিব লাগিব বুলি কাম কৰি খোৱাৰ ভয়ত সিহঁতি ধূত হৈ মানে নকল ধূত হৈ সিহঁতি এলাহ কৰি বহি বহি খাই আছিলে ইমান দিনে সিহঁতি এলাহ কৰিলে তাৰপিছত ৰজাই সিহঁতক ধৰাই আনিলে যিখিনি পলাই গৈছিলে ধূত আৰু সিহঁতক ধৰাই অনাৰ পিছত কি হ'ল সিহঁতক মানে শাস্তি স্বৰূপে কি কৰিলে এই ধূদৰ আলিটো নিৰ্মাণ কৰিবলৈ দিলে আৰু যিটোৰ দৈৰ্ঘ্য প্ৰায় 212 কিলোমিটাৰ যিটো 4খন জিলা অতিক্ৰম কৰি গৈছে গোলাঘাটৰ কমাৰগাঁৱৰ পৰা আৰম্ভ হৈছে ডিব্ৰুগড় জয়পুৰলৈকে গোলাঘাট কমাৰগাঁও তিতাবৰ মানে যোৰহাট তেনেকৈ আৰম্ভ কৰি মানে 4খন ডিষ্ট্ৰিক্ট অতিক্ৰম কৰি এই আলিটো গৈছে ধূদৰ আলিটো 212 কিলোমিটাৰ মানে সিহঁতৰ শাস্তি স্বৰূপে মানে ধূতৰ মানে সেই ধূতখিনি শাস্তি স্বৰূপে যিহেতু এই আলিটো নিৰ্মাণ কৰিলে মানে নকল ধূতখিনি তো সেই আলিটোৰ নাম পৰিলে ধূদৰ আলি তো আজি ধূদৰ আলিৰ বিষয়ে ক'লো আপোনালোকক কেনেকুৱা লাগিলে জনাব আৰু যদি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং বুৰঞ্জীমূলকে হওক বা যিকোনো জানিবলগীয়া কাহিনী হওক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে ভাল পালে সঁহাৰি দিব আৰু নতুন এটি খণ্ডৰ সৈতে সোনকালেই লগ পাম ধন্যবাদ